অখিল গগৈলৈ ভূপেন বৰাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ কংগ্ৰেছক গাদ্দাৰ বুলিলে অখিল গগৈয়ে বিজেপিৰ বিৰোধ কৰিও নিজৰ মাজতে কাজিয়া এইখন বৰপেটাত দেওবাৰে অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভা এই সভাতে হাজাৰ হাজাৰ লোকৰ সন্মুখত অখিল গগৈ কংগ্ৰেছক ক'লে গাদ্দাৰ বুলি কাৰণ মই স্পষ্টকৈ কৈছোঁ যদি আমি চৰকাৰত থাকোঁ আগৰ নিচিনাকৈ কংগ্ৰেছক 2 নম্বৰী কৰিবলৈ দিয়া নহ'ব মই যেতিয়ালৈকে থাকিম না মইতো ভাই পইচা নাখাওঁ গতিকে মোৰ সন্মুখত যদি কোনোবাই 2 নম্বৰী কৰে মই ক'ম যে এক দিনত চৰকাৰ ভাঙিম ভাই প্ৰথমতে মানুহৰ কাম কৰ 2 নম্বৰী বান্ধ হয়নে নাই মই আপোনালোকক সেইকাৰণে প্ৰথম কথাটো কৈছোঁ যে এইবাৰ আপোনালোকে আমাৰ বিৰোধী ভোট দিয়ক এবাৰ কংগ্ৰেছে অকমান 2 নম্বৰী কৰি আমাৰ পৰা ওলাই গ'ল গম পাই চাগে ন মিত্ৰতাৰ নীতি কংগ্ৰেছে ভংগ কৰাৰ অভিযোগ অখিল গগৈৰ ইয়াৰ পূৰ্বেও গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে বহুবাৰ আনিছে প্ৰতাৰণাৰ অভিযোগ কিন্তু এইবাৰ প্ৰত্যুত্তৰ দিলে ভূপেন বৰাই অখিল গগৈক সংযমী সহনশীল হ'বলৈ আহ্বান ভূপেন বৰাৰ বিহালী সমষ্টিৰ উপনিৰ্বাচনত প্ৰাৰ্থী দিয়াক লৈ কংগ্ৰেছৰে এই সংঘাত বৃদ্ধি হৈছিল ইয়াৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি আছে অখিল গগৈয়ে এতিয়া ভূপেন বৰাৰ মন্তব্য গালি আৰু মিত্ৰতা সমান্তৰালকৈ হ'ব নোৱাৰে যুদ্ধবিৰতি কৰাৰ আহ্বান অখিলক মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে যুদ্ধবিৰতি চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয় যুদ্ধবিৰতি এফালে কংগ্ৰেছক গালি পাৰি থাকিব এফালে মিত্ৰতাৰ কথা কৈ থাকিব দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে মইতো কৈ আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল প্ৰতিটো সংগঠন প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাই কৰি পেলাই বন্ধুত্ব কৰিব এইটোতো সম্ভৱ নহয় কংগ্ৰেছৰ বিগ ব্ৰাদাৰ মনোভাৱক লৈ অসন্তুষ্ট বিৰোধী ঐক্যৰ আন আন দলসমূহো এতিয়া বিজেপিৰ বিৰোধী ঐক্য বৰ্তাই ৰখাৰ দায়িত্ব কংগ্ৰেছৰ হাততেই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ